হাই এভৰিৱান, মই মল্লিকা। মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই এতিয়া গধূলি, আজি মংগলবাৰ, এতিয়া মই গধূলি বোৱাৰী আৰু ল'ৰাৰ লগত এঠাইলৈ যাবলৈ ওলাইছোঁ। এইটো বাৰু ছাৰপ্ৰাইজেই থাকক। ক'ত গৈ আছোঁ আপোনালোকেও মোৰ লগত আহি থাকক, তেতিয়াহে গম পাব মই ক'লৈ গৈ আছোঁ। কিবা এটা দেখাম আপোনালোকক, ব'লক তেনেহ'লে। আৰু এনেও মই অহা আজি 2 দিন হ'ল। মই আলিপুৰদুৱাৰত প্ৰায় এমাহে আছিলোঁ মোৰ ননদৰ ঘৰত। তো অহা 2 দিন হ'ল, গতিকে আজি ওলাবলৈ পাই অলপমান ভালেই লাগিছে। বতৰো ঠাণ্ডা ঠাণ্ডা, যিহেতু অলপ অলপ বৰষুণ দি আছে গুৱাহাটীত, মালিগাঁৱত। এতিয়া আদাবাৰীলৈকে যাম। এয়া আদাবাৰীৰ আমাৰ গন্তব্যস্থল আহি পালোহি। এইখন পাৰ্কিং প্লেচ। এয়া মোৰ বোৱাৰীয়ে ক'লে মোক দে অকণমান চুট দিয়া মোকো। মই যে ঠিক আছে, অ'কে, ন' প্ৰব্লেম। এইফালে লিফ্ট আছে। এইফালে আছে নেকি? অঁ, আহি লওক ৰ'ব। তাইক উঠাওঁ বুলি এইবিলাক কৰি আছা তুমি। তোমাক উঠাওঁ বুলি এইবিলাক কৰি আছা। ছাছপেন্স বন্ধুসকল, ছাছপেন্স। মই কি কাৰণে আহিছোঁ পিছত কৈ আছোঁ। কি কাৰণে আহিছোঁ পিছত কৈ আছোঁ বন্ধুসকল। ছাছপেন্সত থৈছোঁ আপোনালোকক। ধমাকা দিম, ধমাকা। চাওকচোন ক'লৈ আহিছোঁ, চিনি পাইছেনে আপোনালোকে? গুৱাহাটীবাসী। হেল্ল' গুৱাহাটী। অলপ বহু, ৱাছৰুমত গৈছে বেটা। ভাল লাগে ন দেখিব, ইমান ধুনীয়া লাগিছে ন বন্ধুসকল। মোৰ পিছে চিনেমা চোৱাতকৈ ফুৰিবলৈ অহাটো বেছিহে ভাল লাগে। অকণমান পাতলকৈ কিবা খাম। ইয়াতোতো পাতলীয়া নহ'ব, গধুৰেই হ'ব খোৱা বোৱা। মানে পইচাৰ ক্ষেত্ৰত কৈছোঁ, টকা পইচাৰ ক্ষেত্ৰত কৈছোঁ। এইবিলাক গধুৰেই হ'ব, পাতলীয়াটো নহ'ব। কিন্তু ভাল লাগে কিবা এটা। মই চিনেমা চোৱাতকৈ এইবিলাকতে বেছি আগ্ৰহী, ইণ্টাৰেষ্টেড। কিন্তু কি চাবলৈ আহিছোঁ আপোনালোকক ছাৰপ্ৰাইজ পিছত ক'ম দেই। ছাৰপ্ৰাইজ। হেল্ল', এইখন আইনক্স, আদাবাৰীৰ আইনক্স, আদাবাৰীৰ আইনক্স। ধুনু ক'ত গ'ল? হা, ৱাছৰুমত গ'ল নেকি বাৰু? দেখা পোৱা নাই মই। মই পিছে ব্লগটো এটা টপিকৰ ওপৰতেই বনাম আজি। এইটো ছাৰপ্ৰাইজ হ'ব, কিন্তু কৈ দিম, ছাৰপ্ৰাইজ কৰি নাৰাখোঁ মই বন্ধুসকল। সেয়া মোৰ বোৱাৰী আৰু মোৰ ল'ৰা আহি আছে। এয়া মোৰ বোৱাৰী আৰু ল'ৰা মোক মাতিব এতিয়া। উল্টা কাটি ক্যামেরা
আপোনালোকে অনুমান কৰিবই পাৰিছে, আইডিয়া লগাই দিছে চাগে। এয়া আমি চিনেমা হলৰ ভিতৰত। তো ডাঙৰ বেটাই ক'লে, নাই মোৰ বোৱাৰীয়ে ক'লে যে অকণমান চেলফি তুলি লওঁ চিনস্বৰূপে, যিহেতু ইমান চলি থকা এখন ফিল্ম চাবলৈ আহিছোঁ। ভাবিব পাৰিনে, আজিকালিৰ দিনত অসমীয়া চিনেমা এমাহতকৈ বেছি চলিছে এইটো হলত। চিনেমাখনৰ নামটো চাওক চাওক চাওক, এই ছাৰপ্ৰাইজ মই কৈ দিলোঁ, দেখাই দিলোঁ। ভাইমন্দা বিৰাট অসমত চলি আছে, এইখন হাউচফুল হৈ আছে। ইয়াতে 3টা শ্ব' চলি আছে আইনক্সত, আদাবাৰী আইনক্সত। বাকী খবৰ নাজানো, যিহেতু মই ৰিচেণ্ট ৱেষ্ট বেংগলৰ পৰা অসমলৈ আহিছোঁ, সেইকাৰণে চিনেমাখনৰ কথা মই কিমান চলিছে নাজানো। কিন্তু এইটো হলত 3টা শ্ব' এমাহৰ ওপৰ চলি আছে। আমি আহিছোঁ ছেকেণ্ড শ্ব' চাবলৈ, ফাৰ্ষ্ট শ্ব' নাজানো, 7:30টাৰ পৰা চাইছোঁ। বহুত ভাল লাগিলে বন্ধুসকল চিনেমাখন। একদম পুৰণি নতুন মিলাই কৰিছে, একদম পুৰণি স্মৃতিবিলাক মনত পৰি গৈছে দেই। আৰু পুৰণি বহুত পুৰণি অৱশ্যে, বেছি পুৰণি হৈছে, বহুত ভাল লাগিছে দেই। তাতে আৰু এই বলক আৰু এতিয়া আৰু পেকপেকাই নাথাকোঁ। এই চিনেমাখন আকৌ ৰাতি 10টা বজাৰ পিছত আছে ন? আমি যে সচৰাচৰ যিখন চাওঁ ৰাতিহে চাওঁ মানে সদায়, আজিয়ে 7টা বজাত 8টা বজাত চালোঁ। বলক বন্ধুসকল, ঘৰ আহি পালোহি আমি। প্ৰায় ৰাতি 10:30 বাজিছে। আৰু অসমীয়া চিনেমাখন কিন্তু বহুত দীঘলেই আছিলে। কেইটাৰ পৰা বজাৰ পৰা আৰম্ভ হৈছে, আই থিংক 7:30টাৰ পিছতে হৈছে, আৰু 7:45 মানৰ পৰা হৈছিল। যি কি নহওক খুব ভাল লাগিলে, আপোনালোকেও চাব দেই। বাই বাই।